Welcome to my YouTube channel Assam House NR. আপোনালোকে চাই আছে Assam House NR ৰ পৰা যিসকলে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকন দবাই ৰাখিব আৰু যিসকলে ফেসবুকত চাই আছে ফলো কৰি ৰাখিব আৰু আজি আহিছো মই এই গৰৰ বিষয়ে দুই চাৰিটা কথা পাতিম আপোনালোকে চাই আশা কৰো ভাল পাব গোটেইখিনি দেখুৱাম আপোনালোকে চাই থাকক আৰু খুঁটা কিমান আছে মই গোটেইখিনি ডিটেইলছ ভাঙি পেলাই কৈ আছো আপোনালোকে চাই থাকক এই গড়টো কিমান টকা বাজেট আছে ফিনিশিং লৈকে মই হেখিনি দিবলৈ মই চেষ্টা কৰিম লাষ্টত ফিনিশিং লৈকে আপোনালোকে চাই থাকক ভিডিও মই এতিয়া কাম কৰি আছো যত ওপৰত উঠি আছো আপোনালোকে চাক একচুয়ালি এটো বাৰান্দা আছে এই ষ্টেয়াৰকেছটো এখিনিত গৈছে আৰু ইয়াৰ পৰা এখিনি বাৰান্দা আছে আৰু এই লোহাগিটা যে ওলাই আছে ইয়াৰ পৰা এখিনি তাৰ মানে গ্ৰিল এটা থাকিব মেন এন্ট্ৰিটো ইয়াত থাকিব তাৰ মানে মই দেখুৱাই আছো আপোনালোকক আৰু আমাৰ এই খুঁটাবোৰ আছে 10 ফুট আৰু বিমটো আছে তাৰ মানে 1 ফুটিয়া বিম আছে তেনেকুৱা মিলাই 11 ফুট হ'ব তলি লেভেল স্লেবৰ টপিং লেভেল তাৰ মানে মই গুটেখিনি এটো বাৰান্দাত মই বৰ্তমান আছো আৰু এটো আছে ড্ৰয়িং ডাইনিং মানে হৰুকে আৰু ড্ৰয়িং ডাইনিং আছে আৰু আমাৰ মিস্ত্ৰী যত ৰাখি আছে তাৰ মানে তাত কিচেন আছে আৰু এটো এটা বেডৰুম আছে এটো বেডৰুম আছে আৰু হেতু তাৰ মানে টয়লেট আছে এটো এটা হৰুকে মানে টয়লেট আছে আৰু তাৰ মানে এটো বাহিৰত যোৱা ৰাস্তাও থাকিব জাস আৰু মানে বেচিন থাকিব এখিনিত এটা তেনেকুৱা সিস্টেম মিলাই বনোৱা হৈ আছে এসাক কেনেকুৱা হৈছে আপোনালোকে কমেন্টছ কৰি জনাব আশা কৰো মই শেৰিখিনি দেখুৱাই আছো আপোনালোকক শেৰিটো চাক স্টেপটো আমি মানে সাটাইংটো কৰিলো যে সাটাইংটো ইয়াৰ পৰা 6 ইঞ্চি তাৰ মানে বেটি প্ৰ 6 ইঞ্চি উঠাই দিলো উঠাই দিয়াৰ পিছত তাৰ মানে এটা স্টেপ মানে বেছি মানে হৈ থাকিব তাৰ মানে যাতে মানে ফ্লোৰৰ লেভেলত নেথাকে তাৰ মানে এটা স্টেপ অলৰেডি মানে ফ্লোৰতকে 6 ইঞ্চি বাঢ়ি থাকিব কাৰণ হল নহলে নিমিলে এটো একচুয়ালি আমি এটো খুঁটাৰ পৰা এটো খুঁটালৈকে তাৰ মানে আমাৰ 13 ফুট আছে তাৰ পিছত এটো আছে 2 ফুট 8 ইঞ্চি আছে আৰু 1 ফুট আছে আপোনাৰ বিমটো আৰু বাহিৰত আছে 10 ইঞ্চি 4.5 ফুট তাৰ মানে টেবুলটো আছে হেতু কাৰণে খাৰা হৈ যাব কাৰণে আমি এই 6 ইঞ্চিটো তাৰ মানে যোনটো 6 ইঞ্চি হেতু 6 ইঞ্চি দিয়া হ'ল আমাৰ হেতু কাৰণে জাস্ট হেৰি হোৱা নাই আৰু শেৰিৰ এটো আছে 11 ফুট দীঘল ম্যাক্সিমাম 5.5 ইঞ্চি কে স্টেপ আমাৰ দুনিয়াকে আহি যাব আৰু এটো মানে একচুয়ালি আমাৰ ফ্লোৰৰ লেভেলৰ পৰা হেৰি আছে 5 ফুট 8 ইঞ্চি আছে তাৰ মানে মিলাই তেনেকুৱা ৰখা হ'ল আপোনালোকে চালে আইডিয়া আহিব আপোনালোকে চাই থাকক গুটেখিনি আৰু এটা কথা পাতি আছো আপোনালোকৰ লগত যে এই লোহাগিটা আপোনালোকে যেতিয়া দিয়ে তলৰ জালিত যেতিয়া পেলাই তাৰ মানে আপোনালোকে 12 ৰ লোহা দিব 12 ৰ লোহা দিলে তাৰ মানে ইমান জাম্পিংটো নকৰে তাৰ মানে দুনিয়াকে হেৰি হৈ যায় তাৰ মানে স্প্ৰিংটো বেছি নকৰে দুনিয়াকে বহি থাকে আৰু যদি 8 ৰ দিয়ে বা 10 ৰ দিয়ে বহুত স্প্ৰিং কৰে চেৰিটো আপোনালোকে আশা কৰিছো বুজি পাইছে আৰু একচুয়ালি আমাৰ এটো গৰৰ বাজেট হ'ল 18 লাখ টকা গোটেইখিনি ফিনিশিং লৈ তাৰ মানে 18 লাখ টকা একদম অল টোটাল মানে হেৰি ধৰক আপোনাৰ গাতনি প্লাষ্টাৰ ফিনিশিং আগো পুটিং প্ৰাইমাৰ ৰং হতি আৰু তাৰ মানে ওয়্যাৰিং ফল সিলিং লৈ 18 লাখ টকাত মানে তেনেকুৱা বন্দবস্ত কৰা হ'ল গোটেইখিনি কাম আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব আৰু ফেসবুকত যদি চাই আছে তেতিয়া ফলো কৰি ৰাখিব মই ইমানটোই আজি সামৰিছো ধন্যবাদ থ্যাংক ইউ